মই কবিতা মই আপোনাক সকলোকে নমস্কাৰ জনাম। মই আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি আমি যাম মানে মামাহঁতৰ ঘৰত। মামাহঁতৰ মানে ছোৱালীজনী তুলনি বিয়া, তাত যাম। তাত গৈ কিনে লগ পাই আছোঁ। আজি মই ক'ত গৈ আছোঁ ন? ক'ত গৈ আছোঁ? গাঁৱত। কিয়? বিয়া খাব। এইজনী কোন? মুখ চুখ দেখোন হাই চাই নাই দেখোন, খং উঠি আছে নেকি মোৰ ফোনত দেৰি হোৱাৰ কাৰণে জানো। এই আমাৰ মা আইতা বা দুটা ৰঙা ৰঙা চোৱা হয়নে, ৰঙা ৰঙা এইটো বেছি ৰঙা, এইটো আৰু তুমি হৈছে টাইগাৰ আৰু মই হৈছে হোৱাইট, মা হৈছে পিংক। পাপুক এখন আছো নো কোনে যাম মাঘ বুলি যে আজি কি ভাগ্যত মানে ভগৱানৰ দৰ্শন কৰিব পাম নাজানো। মানুহে মানুহ কিন্তু বাপৰে। নহয় মাইকী কৰো লাড়ি ভিতৰত নেই কা ইমান কথা নকওঁ। যা বাবু জোতা খোল, ভিতৰৰ পৰা আজা মই নাযাওঁ। দৰ্শনৰ কাৰণে লাইন পাতি আছোঁ। আমাৰ জীয়ানৰ লেকচাৰ আগতে মেইন মন্দিৰ এইটো আছিলে, এতিয়া মানে ৰিপেয়াৰিং কৰাৰ কাৰণে মানে তাত লৈ গৈছে আৰু মূৰ্তিভাগ। এইখন যে কাঠৰ দৰ্জাখন এইখন। আজিকালি ভোগৰ ব্যৱস্থাটো সম্পূৰ্ণ বেলেগ কৰি দিছে। আগতে মানে সেইটো মন্দিৰতে দিছিলে, আজিকালি এইফালে দিয়ে। আৰু মানুহবিলাকে চাওকচোন আপোনাক খাইছে আৰু বাতিবিলাক ক'ত পেলাইছে এনেকৈ। কোনফালে আছে না এইফালে তলফালেই বাতিবিলাক পেলাই থৈছে। হয়তো বান্দৰকেইটাও লেতেৰা কৰিব পাৰে। এইফালে খবৰ মনত আছে না, আমি যে হেৰি চাওঁতে যে সেই হৈছিলে গৰু খেতিছিল যে আমাক গৰুটো নাপালে কিন্তু আমাৰ দিগদাৰ আছিলে। এইবাৰ কৃষ্ণৰে আহেতো আমাক ৰাস্তা দেখাবৰ কাৰণে হেৰি কৰিছে। আমি সেই দীৰ্ঘেশ্বৰী মন্দিৰত আহোঁতে এই ঘটনাটো ঘটিছিলে। মানে আমি ভুলতে ৰাস্তা হেৰাই গৈছিলোঁ আৰু আমাক গৰু এটাই বাট দেখাই দিছিলে। মটৰ আছে দেখোন এটা। মটৰ কেনেকৈ? হা 25 টকা দিছে। 25কে দিছে। কি দাগি মালে একে দেখোন। সি 25কে কৈছিল, তাক আৰু এইখিনি ল'লে আৰু কমাই দিলাক হয় আৰু 20কে দিলাক হয়। গাঁৱলীয়া বজাৰ দেখা অকণমান বজাৰে কৰিলোঁ আৰু ইয়াতে চব্জিৰ দাম কম, অলপ কম আমাৰ তাতকৈ। কিন্তু সেয়া তেওঁলোকে মানে আমাৰ ড্ৰেছ ষ্ট্ৰেছত আমাৰ কাপোৰ কানি চিনিয়ে পাই যে আমি ইয়াৰে নহয়, গতিকে দামটো বেছিকৈ কৈ দিয়ে। আছে আমাৰ এতিয়া যাওঁ ৰ'ব, দেৰিয়ে হ'ব নহ'লে। দীৰ্ঘেশ্বৰী মা বাবা, দীৰ্ঘেশ্বৰী বাবা ক'ত দিছে? কি ধুনীয়া পিকনিক প্লেচ দিছে। তাকেতো
এয়া পিকনিক খাই আছে দেখোন। আজিকালি চব জাগা পালি হ'ল ন, পিকনিকৰ হৈ যায়। সেয়া ল'ৰা মনত আছে এইটো ভেলাঘৰ, আমি বহি আছিলো এইটো বাটত আৰু তুমি বহি আছিলা। আমি ছাগলী পালিছিল। এইটো এটা মন্দিৰ, কি মন্দিৰ বা তাৰ নাম হেৰি ইয়েছ হৈয়ে আছে পুৰা। ডেক চেক নবজাতে অলপ ভিডিঅ' কৰি লওঁ ৰ'ব। ডেক চেক বজাৰ পিছত আৰু ভিডিঅ' কৰিব নোৱাৰি নহয়, কপিৰাইট লগাই দিয়ে। এটা ভিডিঅ' ডিলিটে কৰিছোঁ মোৰ তেনেকৈ। এইজনী আমাৰ সৰু মামী। মামী কইনা ক'ত? কইনা ওলোৱা হোৱা নাই? আমি গুৱাহাটীৰ পৰা আহি পেলাই কইনা ওলোৱা নাই। তাকেতো গোসানী দেখোন মানে হৈ আছে আমাৰ খোৱাৰ। গম পাইছা ন? ঠিকে আছে, এনেকুৱা মানুহ হ'ব লাগে। আগতে মানে মই নকওঁতে হেৰি কৰি দিয়া। এইফালে হৈ আছে আমাৰ খোৱাৰ যোগাৰ। মামা আছে তাতে বহি আছে। থেংক ইউ। এইবিলাক আপোনাৰ এয়া ভাত, দালি, ভাত চব্জি, তাৰপিছত এইবিলাক পনীৰ, দালি। মেইন বস্তুটো ক'ত আছে? খাহীটো ইফালে। ৱাও, এইটো থালিটোত কিমান মান আছে? কিমান মান ডাঙৰ এইটো থালি? নহয় এনে কিমান মান আছে? খাহী চাৰিটা আছে নেকি নে পাঁচটা আছে? পাঁচটা ন? দুটা আছিলে বাৰু পুৰি থোৱা। এইফালে আপোনাৰ ৰান্ধনী শাল, চৌকা দেখিছে না? চৌকা চাৰিটা পাঁচটা। কি ডাঙৰ ডাঙৰ থালি। এই কি ভাতৰ পানী? ভাত হৈছে এইখিনি ন? এইটো কি খাহী হৈছে দেখোন। আকৌ এইটো কি? এইটো খাহী মাংসই? তাতে হৈছে চোন খাহী মাংস। আকৌ এইখিনি বনাই আছে। কেইটা তাৰমানে খাহী কেইটা? খাহী চাৰিটা। দিয়ক ঠিক আছে, বনাওক আপোনালোকে। আৰু মাছ চাছো বনাইছে নেকি? আচ্ছা, মাছ কিহেদি বনাইছে? মাছ 15 কেজি। বিলাহী? দালি। এতিয়া খোৱাহে কথা আৰু এইবিলাক। দিয়ক, থেংক ইউ। এইখিনি কি ভাজি? ডেস্কবেঞ্চ দেখিছেন নাই কিমান দিছে? গাঁৱত জাগাও থাকে ন আপোনাৰ। এই চাওক মানুহ অহা আৰম্ভ হৈছে খোৱাৰ কাৰণে। মই পিছে সুধা দালি ভাতে খাম, ফেটি লিভাৰৰ কাৰণে। ভাত তাত খাই অলপ নদীৰ পাৰত ফুৰিব আহিলোঁ। আহিছিলোতো, ইয়াতে আহি ভাল লাগে ন? হে কি ছাগলী বেপাইছেচোন ন? কেনেকৈ বেপাইছে? গুৱাহাটীত সেনেকৈ গৰু ছাগলী দেখা নাপাবা, ল'ব নাপায় নহয়। আছোন এইফালে এইফালে। কি কৰিছা তাক দাঙি কিনে? হাঁহকেইটাক চাওকচোন ইমান ধুনীয়াকৈ গৈ আছে। এইজনী আমাৰ ডাঙৰ জেঠীমা।
আছিল তাকেতো সেইটো এইডাল আমি সেই সৰু থকাৰ পৰাই দেখা পোৱা তাৰমানে গোলাপডাল ক'ত সেইটো এইটো বিনা ছোৱালী এইটো চিনি পোৱা নাই কি আছেচোন আবি আছোন কি আছিল গানটো অপিতি মাৰু নে ডুব হানু क्या है मोर ना দিনটো এনেকৈ দিনটো মানে কি দিনটো বুলি ক'ব লাগিছিল ৰাতিপুৱাৰ পৰা নাই ঘূৰি ঘূৰি আজি পিছে মন্দিৰতো গ'লোঁ এনেইতো মাঘ মাহ হিচাপে মই মন্দিৰত যাব পোৱাই নাছিলোঁ আজি কিবা কি ভাগ্যৰ ফলত মানে গ'লোঁ নাজানো আৰু মন্দিৰতো গ'লোঁ আৰু ইফালে কাজ এখনো খাই আহিলোঁ ঠিক আছে দিয়ক আজিলৈ আৰু এৰিছোঁ